যদি আপুনি ভগৱান শিৱৰ ভক্ত আৰু তেওঁক সম্পূৰ্ণ ভক্তিৰে পূজা কৰে তেন্তে আপুনি নিশ্চয়কৈ জানিব যে শাওণ মাহটো ভগৱান শিৱৰ বাবে অতি প্ৰিয়। অৰ্থাৎ কোৱা হয় যে যিকোনো ভক্তই শাওণ মাহত সঁচা হৃদয়েৰে মহাদেৱক যদি পূজা কৰে তেওঁৰ প্ৰতিটো ইচ্ছা পূৰণ হয় বুলি বিশ্বাস কৰা হয়। এই পবিত্ৰ শাওণ মাহত ভোলানাথক অৰ্থাৎ মহাদেৱক ৰীতি নীতি অনুসৰি পূজা কৰা হয়। শিৱ মন্দিৰত শিৱ ভক্তসকলে শিৱলিংগত জলাভিষেক আৰু ৰুদ্ৰাভিষেক কৰি মহাদেৱক সন্তুষ্ট কৰে। ধৰ্মীয় বিশ্বাস অনুসৰি যদি শাওণ মাহত মহাদেৱক সম্পূৰ্ণ ভক্তিৰে পূজা কৰা হয় তেন্তে ভোলানাথে বিশেষকৈ মহাদেৱে সন্তুষ্ট হৈ বিশেষকৈ বৰদান দিয়ে বুলি বিশ্বাস কৰা হয় বা মহাদেৱৰ আশীৰ্বাদ সোনকালে লাভ কৰে বুলি বিশ্বাস কৰা হয়। বন্ধুসকল, সেই শাওণ মাহৰ প্ৰতিটো সোমবাৰে আপোনালোকে ৰীতি অনুসৰি মহাদেৱক পূজা কৰক, ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। এই শাওণ মাহতে বিশেষ কেইটামান ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে। সেই ৰাশিকেইটাৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। প্ৰথম ভাগ্যশালী ৰাশিটো হৈছে এই শাওণ মাহত আপুনি এটা ভাল প্ৰতিফলন দেখিব, বিশেষকৈ মিথুন ৰাশি। প্ৰথম ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ লোকসকলৰ বাবে শাওণ মাহটো অতি শুভ আৰু ফলপ্ৰসূ হ'বলৈ গৈ আছে। এই সময়ছোৱাত এই মাহত ভগৱান শিৱৰ কৃপাত আপুনি অতি সোনকালে বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। জীৱনত ইতিবাচক শক্তিৰ প্ৰৱাহ হ'ব। এই সময়ছোৱাত বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলে যিসকলে বিদেশলৈ যোৱাৰ সুযোগ আপোনালোকে পোৱা নাছিল সেইখিনি সুযোগ পাব বুলি কৈছে আৰু কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সহায় লাভ কৰিব, যাৰ বাবে আপুনি আপোনালোকৰ প্ৰকল্পটো কামখিনি সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। যদি আপুনি নিয়োগ পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছে তেন্তে এই সময়ছোৱাত আপোনালোকৰ বাবে অনুকূল। ভগৱান শিৱৰ আশীৰ্বাদত মহাদেৱৰ আশীৰ্বাদত চলি থকা সকলো বাধা আঁতৰি যাব আৰু আপুনি নতুন পদবী লাভ কৰিব। মিথুন ৰাশিৰ লোকে বিশেষকৈ নিজৰ পৰিয়ালৰ সদস্যৰ সৈতে মানসম্পন্ন সময় কটাব এই মাহত আৰু বিশেষকৈ তেওঁলোকৰ প্ৰয়োজনীয়তাৰ সম্পূৰ্ণ যত্ন ল'ব। এই সময়ছোৱাত টকা উপাৰ্জনৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। আপুনি ধন সঞ্চয় কৰিব পাৰিব। দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলৰ বাবে শাওণ মাহটো অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। এই সময়ছোৱাত মহাদেৱৰ কৃপাত শিৱৰ কৃপাত সকলো কাম আপোনালোকে সময়মতে সম্পূৰ্ণ কৰিব পাৰিব আৰু শিশুৰ উন্নতিৰ বাবে ভাল সিদ্ধান্ত ল'ব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভাল সুযোগ পাব আৰু যিকোনো চৰকাৰী প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাৰ লোকসকলৰ বাবে শুভ ফলাফল লাভ কৰিবলৈ গৈ আছে। ভগৱান মহাদেৱৰ কৃপাত বিশেষকৈ সিংহ ৰাশিৰ লোকসকলৰ বাবে ভাল আৰ্থিক লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰু সম্পত্তিৰ পৰাও সুবিধা লাভ কৰিব। এই সময়ছোৱাত ব্যৱসায়ীসকলৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে। ব্যৱসায়ীসকলে নতুন পৰিকল্পনা ৰূপায়ণ কৰিব, যাৰ ফলত ভাল আৰ্থিক লাভ পাব। আপোনাৰ পক্ষত ভাগ্য থাকিলে বাকী থকা চৰকাৰী কামো আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব আৰু সম্পূৰ্ণ হ'ব আৰু যিকোনো সম্পত্তি বা বাহন ক্ৰয় কৰাৰ বাবে ইচ্ছাও আপোনালোকৰ পূৰণ হ'ব পাৰে। বহুদিনৰ মনৰ ইচ্ছাবোৰ পূৰণ হ'ব পাৰে এই শাওণ মাহটোত। কিন্তু আপোনালোকে মহাদেৱক প্ৰতি সোমবাৰে আপোনালোকে পূজা কৰিব বা আপোনালোকে শিৱলিংগত জল অৰ্পণ কৰিব বা আপোনালোকে গাখীৰ অভিষেক কৰক, ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। সম্পূৰ্ণ ৰীতি নীতিৰে আপোনালোকে মহাদেৱক সন্তুষ্ট কৰিবৰ বাবে চেষ্টা কৰক। তৃতীয়টো ভাগ্যশালী ৰাশি হৈছে তুলা ৰাশি। শাওণ মাহটো তুলা ৰাশিৰ লোকসকলৰ বাবে অতি উপকাৰী হ'বলৈ গৈ আছে। এই সময়ছোৱাত ভগৱান মহাদেৱৰ কৃপাত অপূৰ্ণ ইচ্ছাবোৰ আপোনালোকৰ যিবোৰ ইচ্ছা বহুদিনৰ পৰা পূৰণ হোৱা নাছিল, ইচ্ছাবোৰ ক্ৰমান্বয়ে পূৰণ হ'বলৈ আৰম্ভ কৰিব আৰু কামবোৰ সম্পূৰ্ণ হোৱা দেখা যাব। আৰু একে সময়তে কৈছে যে নিয়োজিত লোকসকলে প্ৰগতিৰ বহু সুযোগ থাকিব বা লাভ কৰিব আৰু বিষয়ৰ সহায়ত কৰ্মক্ষেত্ৰত তেওঁলোকৰ দাবী পদবী আপোনালোকৰ প্ৰভাৱ বৃদ্ধি পাব। এই সময়ছোৱাত তুলা ৰাশিৰ জাতক জাতিকাসকল আপোনালোকৰ মনলৈ ধৰ্মীয় চিন্তা আহিব। আপুনি শাওণ মাহত পূজাৰ দৰে বিশেষকৈ কামত নিয়োজিত হ'ব বুলি কৈছে। ব্যৱসায়ত ভাল অগ্ৰগতি হ'ব আৰু আৰ্থিক লাভৰ বিশেষ সুবিধাও আপোনালোকৰ বা সুযোগ থাকিব। তুলা ৰাশিৰ লোকসকলে বিশেষকৈ ঘৰৰ মানুহখিনিৰ পৰা ছাপোৰ্ট পাব, পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু ভাল চিন্তা মনত ৰাখি মহাদেৱৰ ওচৰত সকলোৰে মংগলৰ বাবে প্ৰাৰ্থনা কৰিব। এই মাহত শাওণ মাহত তুলা ৰাশিৰ যিসকল বন্ধু আছে বন্ধুসকলে আপোনালোকক সহায় কৰিবলৈ সাজু হ'ব, যাৰ বাবে আপোনালোকৰ বহু কাম সম্পূৰ্ণ হ'ব। তুলা ৰাশিৰ সন্তানো আগবাঢ়ি যাব পাৰিব। যিসকল বিবাহিত লোক আছে যাৰ বাবে মনত সুখ আপোনালোকৰ শান্তি লাভ কৰিব বা মনটো সুখী হৈ থাকিব আৰু পৰিয়ালৰ সুখ আৰু সমৃদ্ধিও আপোনালোকৰ থাকিব বুলি কৈছে। এই পবিত্ৰ মাহটোত আপোনালোকে সম্পূৰ্ণ ৰীতি নীতিৰে মহাদেৱক পূজা কৰক, ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। 4 নম্বৰ ৰাশিটো হৈছে 4 নম্বৰ ভাগ্যশালী ৰাশিটো হৈছে ধনু ৰাশি। শাওণ মাহত ধনু ৰাশিৰ লোকসকলে মহাদেৱ বা ভগৱান শিৱৰ কৃপাত জীৱনত ইতিবাচকতাৰ বৃদ্ধি অনুভৱ কৰিব। এই সময়ছোৱাত আৰ্থিক লাভৰ নতুন উৎসৱ আপোনালোকৰ উপলব্ধ হ'ব আৰু পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰাও লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। মহাদেৱৰ আশীৰ্বাদত পৰিয়ালত সুখ শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব আৰু পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক প্ৰেমৰ সৃষ্টি হ'ব বুলি কৈছে। শাওণ মাহত ভগৱান শিৱৰ বা মহাদেৱৰ আশীৰ্বাদত মাতৃ পাৰ্বতীক পূজা কৰিব, মহাদেৱক পূজা কৰাৰ লগতে আৰু আপোনালোকে মাতৃ পাৰ্বতীকো আপোনালোকে পূজা কৰক লগতে।
ভাল এটা প্ৰতিফলন দেখিব আৰু বৈবাহিক জীৱনত চলি থকা যিবোৰ সমস্যা আছে সেইখিনি সমস্যাখিনি সমাধান হ'ব অৰ্থাৎ এটা কথাত ক'ব গ'লে মহাদেৱৰ লগতে আপোনালোকে মাতৃ পাৰ্বতীকো আপোনালোকে পূজা কৰিলে আপোনালোকৰ যি বৈবাহিক জীৱনত যি সমস্যা চলিছিল কাজিয়া পেচাল ভুল বুজাবুজি মিছ আণ্ডাৰষ্টেণ্ডিং সকলোবোৰ আপোনালোকৰ ঠিক হ'ব বুলি কৈছে আৰু সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব এই ৰাশি নিয়োজিত লোকসকলে বিশেষকৈ বিষয়াৰ পৰা সহায় লাভ কৰিব এই মাহত যাৰ বাবে দৰমহাৰ বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলাৰ যি আপোনালোকৰ প্ৰচেষ্টা আছে সেইখিনি সফল হ'ব বুলি কৈছে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা যিসকল লোক আছে লোকসকলে বিশেষকৈ ভাল ফলাফল পাব আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফল লাভ কৰিব বুলি কৈছে এই সময়ছোৱাত আপুনি কিছুমান নতুন মানুহ লগ পাব পাৰে যাৰ সহায়ত আপুনি আপোনালোকৰ ব্যৱসায়িক আগুৱাই নিয়াৰ ক্ষেত্ৰত সফল হ'ব আৰু জীৱনৰ নতুন লক্ষ্যৰ দিশত আগবাঢ়ি যাব পাৰিব বুলি কৈছে অত্যন্ত শুভ হ'বলৈ গৈছে সম্পূৰ্ণ ৰীতি নীতিৰে মহাদেৱক পূজা কৰক এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অন্য এটা ভাগ্যশালী ৰাশি হৈছে মীন ৰাশি জাতক জাতিকাসকলৰ বাবে এই শাওণ মাহটো অনুকূল বুলি প্ৰমাণিত হ'ব ভগৱান মহাদেৱৰ বা শিৱৰ আশীৰ্বাদত মহাদেৱৰ আশীৰ্বাদত আপুনি বিদেশলৈ ভ্ৰমণৰ যদি আপোনালোকে কৰিম বুলি ভাবি আছিল বহু দিনৰ পৰা সেইখিনি সুযোগ পাব আৰু আপোনালোকৰ আকাংক্ষাও পূৰণ হ'ব এই সময়ছোৱাত কেৰিয়াৰ উন্নতিৰ ভাল সুযোগ থাকিব আৰু সামগ্ৰিকভাৱে সফলতা আৰু সমৃদ্ধিৰ অভিজ্ঞতা আপোনালোকে লাভ কৰিব শাওণ মাহত মীন ৰাশিৰ লোকসকলে নিজৰ সকলো লক্ষ্যত উপনীত হোৱাত সফল হ'ব আৰু লগতে কৈছে যে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল লাভ কৰিব এই সময়ছোৱাত ভাগ্যৰ সহযোগত আপুনি কম সময়ৰ ভিতৰতে আৰ্থিক লাভ অৰ্জন কৰিব পাৰিব আৰু আপোনালোকৰ ব্যৱসায়ত প্ৰতিদ্বন্দ্বীসকলক ভাল প্ৰতিযোগিতা প্ৰদান কৰিব বৈবাহিক জীৱনত ভাল সমন্বয় আপোনালোকৰ থাকিব বুলি কৈছে আৰু পৰিয়ালৰ প্ৰয়োজনীয়তাৰ পূৰণৰ বাবে আপুনি সদায় আগবাঢ়ি থাকিব বুলি কৈছে ভগৱান মহাদেৱৰ কৃপাত আপোনালোকৰ মনত আপোনালোকৰ ধৰ্মীয় যি ভাৱ সেইখিনি আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আপুনি সদায় আগবাঢ়ি থাকিব ভগৱান মহাদেৱৰ কৃপাত আপোনালোকৰ সপোনবোৰ বিশেষকৈ বাস্তৱায়িত হ'ব বুলি কৈছে অৰ্থাৎ আপোনালোকৰ যি সপোন আছিল সেইখিনি বাস্তৱ ৰূপ পাব আৰু যদি আপুনি কোনো বাহন বা মাটি কিনাৰ কথা ভাবি আছিল বহু দিনৰ পৰা সেয়াও আপোনালোকৰ ইচ্ছা পূৰণ হোৱাৰ দিশত আগবাঢ়িব বুলি কৈছে বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে জনাব যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে শাওণ মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক সম্পূৰ্ণ ৰীতি নীতিৰে মহাদেৱক পূজা কৰক আপোনালোকৰ মনৰ ইচ্ছাবোৰ নিশ্চয়কৈ পূৰণ হ'ব ওম নমঃ শিৱায়